হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছোঁ। আমি প্ৰত্যেকেই ধুনীয়া হৈ থাকিব বিচাৰোঁ। ধুনীয়া হৈ থাকিবৰ বাবে আমি হয়তো বহুত কিবা কিবি কৰোঁ। বহুতে পাৰ্লাৰ যাওঁ নিজকে ধুনীয়া কৰি ৰাখিবলৈ, নিজৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ বা ছালখনৰ বহুতো সমস্যা নাইকিয়া কৰিবলৈ। মাৰ্কেটৰ দামী দামী বিউটি প্ৰডাক্টটো কিনো। যিসকলে যাব নোৱাৰে বা যিসকলৰ বাজেটত নাই তেওঁলোকে কি কৰিব? তেওঁলোকেও কিন্তু চিন্তা কৰিব নালাগে। নিয়ৰদিবা লাইফষ্টাইল চেনেলটোত বহুতো মই ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। ঘৰতে বহি ঘৰুৱা সামগ্ৰীয়ে আমি কিদৰে নিজৰ ছালখনক ধুনীয়াকৈ ৰাখিব পাৰোঁ, নিজকে ধুনীয়াকৈ ৰাখিব পাৰোঁ। আপোনালোকক মই প্ৰত্যেককে অনুৰোধ কৰিছোঁ, প্ৰতিগৰাকী ছোৱালী, বোৱাৰী বা মহিলাসকলক আপোনালোকে দিনটোত অকণমান সময় উলিয়াব নিজৰ বাবে। আমি প্ৰত্যেকেই নিজৰ ঘৰখনৰ দায়িত্বৰ লগতে সামাজিক হওক বিভিন্ন ধৰণৰ কামৰ লগত হয়তো জড়িত। নিজৰ বাবে আমি সময় উলিয়াব নোৱাৰোঁ। নিজৰ বাবেও অকণমান সময় উলিয়াব। নিজৰ দেহাটোৰ বাবে, নিজৰ মনটোৰ বাবে, নিজকে ধুনীয়াকৈ ৰাখিবৰ বাবে। মোৰ ভিউৱাৰ্ছসকলে কিন্তু সময় উলিয়াই তেওঁলোকে ৰেমেডিসমূহ ব্যৱহাৰ কৰে আৰু বিভিন্ন কাৰণত বিভিন্ন সমস্যা লৈ মোক প্ৰশ্নও কৰে। আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে যে এই চেনেলটোক ইমান মৰম দিছে, যদিও ভিডিঅ' ইমান বেছি কৰিব পৰা নাই তথাপিও আপোনালোকে যথেষ্ট মৰম দিছে, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। যদি প্ৰথমবাৰৰ বাবে আহিছে আপোনালোকে কোনোবাই এই চেনেলটোত আপোনালোকক জনাব বিচাৰিছোঁ ঘৰুৱা সামগ্ৰীয়ে কিদৰে ছাল আৰু চুলিৰ যত্ন ল'ব পাৰি। এনেধৰণৰ ভিডিঅ' মই নিয়ৰদিবা লাইফষ্টাইল চেনেলটো শ্বেয়াৰ কৰোঁ আৰু ভৱিষ্যতলৈ কৰি থাকিম। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত যিটো বেল আইকন আছে তাকো প্ৰেছ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। তেনেহ'লে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো ৰেমেডি আপোনালোকে দেখিছে, এই ৰেমেডিটোৱে আপোনাৰ ছালখনৰ সকলো ধৰণৰ সমস্যাই নাইকিয়া কৰিব। যিসকলৰ ছালখন যথেষ্ট ক'লা পৰি গৈছে তেওঁলোকে এবাৰ ব্যৱহাৰতে ইয়াৰ ৰিজাল্ট পাব। এইটো এটা স্কিন হোৱাইটেনিং, আপোনালোকে ফেচ পেক বুলিও ক'ব পাৰে, ফেচ ৱাছ বুলিও ক'ব পাৰে। কেতিয়াবা দেখা যায় ছালখন যথেষ্ট ক'লা পৰি যায়। আমি ভাবি থাকোঁ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ কি কৰিম। পাৰ্লাৰ গ'লে যিটো গ্ল' পায় তেনেকুৱা গ্ল' আপোনালোকে যদি ঘৰতে পাব বিচাৰে এই ৰেমেডিটো এবাৰ ব্যৱহাৰ কৰি চাব, যথেষ্ট সুফল পাব। আমি ছালখনৰ যদি প্ৰত্যেকেই যত্ন লওঁ ছালখন ধুনীয়া হৈ থাকিব। ছালৰ যিবোৰ সমস্যা যেনে মুখত হোৱা দাগ, শালমইনাৰ সমস্যা, বয়সৰ চাপ বা বলিৰেখাৰ সমস্যা, ছানটেনৰ সমস্যা, এই সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে কিছুমান ঘৰুৱা বিধি ব্যৱহাৰ কৰিব পাৰে। ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰাৰ আগতে মুখখন ভালদৰে ধুই ল'ব। ধুই লোৱাৰ পাছতে এইদৰে এপ্লাই কৰিব। এপ্লাই কৰাৰ পাছত আপোনালোকে ৰাখি থ'ব পাৰে, নহ'লে মই যিদৰে ভিডিঅ'ত দেখুৱাইছোঁ ঠিক সেইদৰে অকণমান মাছাজ দিব পাৰে। মই প্ৰতিটো ভিডিঅ'তে কওঁ মাছাজ দিলে আপোনাৰ ৰক্ত সঞ্চালন হয়, যাৰ ফলত ছালখনৰ উজ্জ্বলতা তৎক্ষণাতে বৃদ্ধি কৰাত সহায় কৰে। যদি আপোনালোকে ফেচ পেকৰ দৰে ৰাখিব বিচাৰে 10 বা 15 মিনিটৰ কাৰণে ৰাখি থৈ দিব। আৰু এয়া দেখিছেনে, মই মুখখন ধুই আহিছোঁ। মুখখন ধুই অহাৰ পাছতে দেখিছে আপোনালোকে ছালখন মোৰ যথেষ্ট উজ্জ্বল হৈ পৰিছে, বগা আৰু মিহি লাগিছে। ইয়াৰ পাছতো মই অকণমান মাছাজ দিছোঁ, অলপ অলপ স্কিনত ৰৈ গৈছিলে। আপোনালোকে ডিঙিটো ব্যৱহাৰ কৰিব। মই ডিঙিত দেখুওৱা নাই কিয়নো ভিতৰত অকণমান কৰিবলৈ অসুবিধা হয়। আপোনালোকে গা ধোৱাৰ আগত আপোনাৰ হাতত, আপোনাৰ ভৰিত ব্যৱহাৰ কৰিব পাৰে। চাবোনৰ পৰিৱৰ্তেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, খুব ভাল ৰিজাল্ট পাব। সপ্তাহত যদি আপোনালোকে 3 দিন কৰে যথেষ্ট ভাল ৰিজাল্ট পাব। ইয়াৰ অকণমানহে ব্যৱহাৰ কৰিছিলোঁ মই। ইয়াৰ পিছত আপোনালোকে ফ্ৰিজত ৰাখি থৈ দিব পাৰে। এই ৰেমেডিটোৱে আপোনাৰ ছালখন ডিপলি ক্লিন কৰিব। আপোনাৰ যদি স্কিনৰ প'ৰ্চত লেতেৰা আছে খুব ভালদৰে চাফা কৰিব। এইদৰে মই আৰু অকণমান মাছাজ দিছোঁ যাতে মোৰ ব্লাড চাৰ্কুলেশ্যনটো ভালদৰে হয়। পাছতে ভালদৰে আপোনালোকৰ মুখখন ধুই আহি পেলাই দেখুৱাই আছোঁ। এবাৰ আপোনালোকে ব্যৱহাৰ কৰি চাব, যথেষ্ট সুফল পাব। বলক এতিয়া পলম নকৰি দেখুৱাই লওঁ আপোনালোকক এই ৰেমেডিটোনো মই কেনেকৈ তৈয়াৰ কৰিছোঁ। ৰেমেডিটো মই তৈয়াৰ কৰিবৰ কাৰণে প্ৰথমতে লৈছোঁ কফি পাউডাৰ। আপোনালোকে কফি পাউডাৰৰ বিষয়ে ভালদৰে পঢ়িবলৈও পাব আৰু সকলোৱে জানেই কফিয়ে আপোনাৰ স্কিনখন উজ্জ্বল কৰাত সহায় কৰে। স্কিন হোৱাইটেনিং পাউডাৰ হিচাপে আপোনালোকে কফি ব্যৱহাৰ কৰিব পাৰে। মোক যিমানখিনি প্ৰয়োজন হয় পৰিমাণ মই সিমানেই লৈছোঁ। দেখিছে 2 চামুচমানৰ জোখাৰে মই কফি পাউডাৰ লৈছোঁ। অকণমান মই নেমু ৰস লৈছোঁ, বহুত বেছিও ল'ব নালাগে, অকণমান ল'ব। পেকটো বনাবৰ কাৰণে লৈছোঁ। মৌজোল লৈছোঁ, মৌজোল মই 2 চামুচ লৈছোঁ। আপোনালোকে পানী ব্যৱহাৰ কৰিব নালাগে। শেষত লৈছোঁ অকণমান নাৰিকল তেল, যাতে আপোনাৰ স্কিনখন মইশ্চাৰাইজ কৰে। যিসকলৰ ড্ৰাই স্কিন তেওঁলোকে নাৰিকল তেল ল'ব। মোৰ ড্ৰাই স্কিন হয়, মই নাৰিকল তেল লৈছোঁ।
যদি অইলি স্কিন হয় তেতিয়া নাৰিকল তেল স্কিপ কৰিব এতিয়া গোটেইকেইটা বস্তু ভালদৰে মিক্স কৰি লৈছোঁ আপোনালোকে বেলেগকৈ পানী ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই আৰু এয়া দেখিলে আমাৰ ফেচ পেকটো তৈয়াৰ হৈ গ'ল আপোনালোকে ব্যৱহাৰ কৰি চাব ব্যৱহাৰ কৰি ৰিজাল্ট কেনেকুৱা পালে মোৰ লগত শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ